वेलकम टू स्मार्ट अध्ययन। सो आज आपनलोকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও লৈ আইছো কাৰণ এই ভিডিওটোত আপোনালোকৰ লগত ইণ্ডিয়ান ইকোনমিৰ ওপৰত কেইটামান এনেকুৱা প্ৰশ্ন ডিসকাস কৰিম যি কেইটা প্ৰশ্ন আপোনালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এই প্ৰশ্নসমূহ আগতে বহুত কেইটা এক্সামত অহা দেখা গৈছে। সো আপোনালোকক জনাও যি সকলে এবাৰ আসাম পুলিচে হওক বা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সাম দিবৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে এই প্ৰশ্ন কেইটা ভালকে চাই যাব আৰু আপোনালোকক জনাও যদি বিচাৰে আপোনালোকে এটা স্ক্ৰিনশ্বটো লৈ থব পাৰে আৰু যি সকলে পিডিএফৰ কাৰণে কমেন্ট কৰিছিল তেওঁলোকক জনাও আপোনালোকৰ কাৰণে মই ডেসক্ৰিপচনত এটা নাম্বাৰ শেয়াৰ কৰিম তাতে গৈ আপোনালোকে কন্টাক্ট কৰি জানিব পাৰিব পিডিএফ সমূহ কেনেকৈ পাব পাৰি। সো দেৰি নকৰি তেতিয়ালে আজি ভিডিওটো আৰম্ভ কৰিছো। সো আজি প্ৰথম প্ৰশ্নটো চাওক, হুইচ এমং দা ফলোইং কিপস দা ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভছ ইন ইণ্ডিয়া? তলৰ কোনটোৱে ৰাখে ভাৰতত বৈদেশিক মুদ্ৰাৰ মজুত? বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন, এইটো এক্সামত আগতে আহিছে আৰু আপোনালোকক কি দিছে চাওক অপচনত মিনিষ্ট্ৰি অফ ফাইনেন্স, এক্সপোর্ট ইম্পোর্ট বেংক অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নে সিলেক্টেড পাব্লিক সেক্টৰ বেংকস? আপোনালোকে নিজে ট্ৰাই কৰক কোনটো শুদ্ধ এনসাৰ হ'ব বাৰু। সো ইয়াৰ সুধিছে আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ কোনে আপোনাৰ ৰাখে? সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব আপোনাৰ অপচন নম্বৰ 3 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আমি যাক কি বুলি কওঁ আৰবিআই বুলি কওঁ। সো আৰবিআই ৰিলেটেড আপোনালোকৰ এক্সামত প্ৰায় কোৱেশ্চন অহা দেখা যায় আৰু কেইটামান মই আপোনালোকক ইম্পৰ্টেন্ট কোৱেশ্চন কৈ দিওঁ আৰবিআইৰ লগত ৰিলেটেড। সুধিব পাৰে আৰবিআই কেতিয়া এষ্টাব্লিছ হৈছিল? সো আৰবিআই কেতিয়া এষ্টাব্লিছ হৈছিল? 1 এপ্ৰিল 1935 হৈছিলে। আৰু এতিয়া বৰ্তমানৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ কোন হয়? এই প্ৰশ্নটো আপোনাৰ ৰিসেন্টলি এক্সামত আহিছিলে। সো এতিয়া কোন হয়? বৰ্তমান গভৰ্ণৰ হৈ আছে আপোনাৰ শক্তিকান্ত দাস। যি সকলে নাজানে গোটেইখিনি পইণ্ট আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 2 টো চাওক, ডেফিচিট ফাইনেন্সিং মিন্স ডেট দ্য গভৰ্ণমেণ্ট বৰোজ মানি ফ্ৰম দ্য। এতিয়া আপোনালোকক সুধিছে ঘাটি বিত্তীয় সাহায্যৰ অৰ্থ হ'ল চৰকাৰে দেশৰ পৰা ধন ধাৰে লয়। সো ডেফিচিট ফাইনেন্সিং এনেকুৱা এটা সিচুৱেশ্যনত আহি পৰে চৰকাৰে আপোনাৰ ধাৰে ল'বলগীয়া হয়। সো এটা কথাটো হ'ল চৰকাৰে কাৰ পৰা ধন ধাৰে লয়? আৰবিআইৰ পৰা লয় নে আইএমএফৰ পৰা লয় নে কোঅপাৰেটিভ বেংকছৰ পৰা লয় নে ওপৰ এটাও নহয়? সো কাৰ পৰা ল'ব পাৰোঁ যদি চৰকাৰক এতিয়া ধন দৰকাৰ হয় ডেফিচিট ফাইনেন্সিঙত? সো মনত ৰাখিব আৰবিআইৰ পৰা লয়, ঠিক আছে। অপচন নম্বৰ 1টোৱে শুদ্ধ হ'ব, মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 3 দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ লোকেটেড ইন। এটা কমন প্ৰশ্ন হয়, এইটো প্ৰায় আহি থকা দেখা যায় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে? মই অলৰেডি কেতিয়া গঠন হয় ইয়াৰ কথা কৈ দিছোঁ আপোনাক, কেতিয়া চনটো হৈছে। সো এতিয়া হেডকোৱাৰ্টাৰটো ক'ত আছে? সো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ আছে মনত ৰাখিব মুম্বাইত, ঠিক আছে। অপচন নম্বৰ 1টো শুদ্ধ হয়। কুৱেশ্যন নম্বৰ 4 ৱেন ৱাজ দ্য এক্সিম বেংক অফ ইণ্ডিয়া ফাউণ্ডেড? এতিয়া আপোনালোকক সুধিছে ভাৰতৰ এক্সিম বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? সো এইটো এক্সামত আপোনালোকৰ আহি থাকে। সো ইয়াত দিছে আপোনাৰ চাওক জানুৱাৰীত 1982 হৈছিলে নে ফেব্ৰুৱাৰীত 1981 নে মাৰ্চৰ 1982 নে অক্টোবৰত 1981? সো ইয়াত চনৰ লগতে আপোনালোকে মাহটো মনত ৰাখিব লাগিব, কেতিয়াবা আপোনালোকক ডেটটো সুধি দিয়ে। সো ইয়াত যদি চাই আপোনালোকক 1982 হয় কিন্তু আপোনাৰ মাহটো হৈছে মাৰ্চ মাহ, ঠিক আছে। অপচন নম্বৰ 3টো শুদ্ধ হ'ব। কেতিয়াবা সুধি দিব পাৰে যে এক্সিম বেংকৰ আপোনালোকৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? সো ইয়াৰ হেডকোৱাৰ্টাৰ আছে আপোনাৰ মুম্বাইত। কুৱেশ্যন নম্বৰ 5 এটা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আপোনালোকে প্ৰশ্নটো ভালকৈ বুজিবৰ কাৰণে ট্ৰাই কৰিব। দ্য বেংকছ আৰ ৰিকুৱাৰ্ড টু মেইনটেইন এ চাৰ্টেন ৰেচিঅ' বিটুইন দেয়াৰ কেছ ইন দ্য হেণ্ড এণ্ড টোটেলছ এছেট দিছ ইজ কল্ড। মানে বেংকসমূহে হাতত থকা নগদ ধন আৰু মুঠ সম্পত্তিৰ মাজত এক নিৰ্দিষ্ট অনুপাত বজাই ৰাখিব লাগিব। ইয়াকে কি বোলা হয়? এই যিটো দিলে আপোনালোকক এই ডেফিনেশ্যনটো এতিয়া আপোনালোকে কি ক'ব? সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে আপোনালোকৰ অপচন নম্বৰ 2 SLR, মানে ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ' বুলি কোৱা হয়। সো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে এইবোৰ ডাবল টিক কৰি ল'ব পাৰে। কুৱেশ্যন নম্বৰ 6 এক্সাইজ ডিউটি ইজ এ টেক্স লিভিড অন দ্য। আপোনালোকক সুধিছে আবকাৰী শুল্ক হৈছে দেশৰ ওপৰত আৰোপ কৰা কৰ। সো আপোনালোকে শুনিছে নামটো এক্সাইজ ডিউটি। এতিয়া এক্সাইজ ডিউটিটো ক'ত লগোৱা হয়? মানে এইটো আপুনি যদি বস্তু কিনা বেচা কৰে তেতিয়া লগোৱা হয় নে ইয়াত সুধিছে আপোনাৰ প্ৰডাকশ্যন অফ গুডছত লগোৱা হয় নে আপুনি বস্তুটো এক্সপৰ্ট কৰোঁতে লগোৱা হয়? ক'ত লগোৱা হয় এক্সাইজ ডিউটিটো? সো আপোনালোকে জানিব লাগিব এক্সাইজ ডিউটি মানে কি হয়। সো সদায় মনত ৰাখিব এক্সাইজ ডিউটিটো আপোনাৰ এনেকুৱা বস্তুৰ ওপৰত লগোৱা হয় বা মেনুফেকচাৰিং অৰ প্ৰডাকশ্যন অফ গুডছৰ ওপৰত লগোৱা হয়। বস্তু এটা আপুনি যেতিয়া প্ৰডাকশ্যন কৰিব বা মেনুফেকচাৰ কৰিব তাত আপোনাৰ এক্সাইজ ডিউটি লগোৱা হয়। আৰু যদি আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে এলকহল বা নেক্ৰটিক্স এনেকুৱা জাতীয় বস্তুৰ ওপৰত যদি এক্সাইজ ডিউটি আপোনাৰ কালেক্ট কৰে তেতিয়াহ'লে ইয়াক কোৱা হয় ষ্টেট এক্সাইজ ডিউটি, ঠিক আছে। আৰু বাকী যিবোৰ বস্তু থাকিব নেক্ৰটিক্স আৰু এলকহলৰ বাহিৰে যিবোৰ বস্তুত আপোনাৰ এই যিটো ডিউটি লাগে এক্সাইজ ডিউটি তাক আপোনাৰ কোৱা হয় চেণ্ট্ৰেল এক্সাইজ ডিউটি। সো মনত ৰাখিব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ 3 মানে প্ৰডাকশ্যন অফ গুডছত হ'ব। কুৱেশ্যন নম্বৰ 7 ICICI ইজ দ্য নেম অফ এ। এতিয়া আপোনালোকে সকলোৱে শুনিছে ICICIৰ কথা, এইটো কি হ'ব? ইয়াত
অপশ্যনত চাওক আপোনালোকে ফাইনেন্সিয়েল এডুকেশ্যন ইনষ্টিটিউশ্যন বুলি ক'ম নে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বুলি ক'ম নে কৰ্পৰেশ্যন বুলি ক'ম নে ওপৰৰ এটাও নহয় চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ 2 ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হ'ব এতিয়া আপোনালোকে জানেনে ICICI ফুল ফৰ্মটো কি হয় কেতিয়াবা আপোনালোকৰ এক্সামত সুধি দিব পাৰে কেতিয়াবা SBI সুধিব কেতিয়াবা ICICI চ' ICICI ফুল ফৰ্মটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ক্ৰেডিট এণ্ড ইনভেষ্টমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া চ' কুৱেশ্যন নম্বৰ 8 বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন ভালকৈ চাব দেশ ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান প্ৰাইভেট কোম্পানী টু চাইন এন একৰ্ড উইথ গভৰ্ণমেণ্ট অফ ম্যানমাৰ ফৰ অইল এক্সপ্লৰেশ্যন ইন টু অফশ্বৰ ব্লক ইন ডেট কাণ্ট্ৰি মানে দেশ সেই দেশৰ দুটা অফশ্বৰ ব্লকত তেল অনুসন্ধানৰ বাবে ম্যানমাৰ চৰকাৰৰ সৈতে চুক্তিবদ্ধ হোৱা প্ৰথমটো ভাৰতীয় ব্যক্তিগত কোম্পানী চ' কি হ'ব বাৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যন হ'বনে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড নে ৰিলায়েন্স এনাৰ্জি নে SR অইল লিমিটেড চ' ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব চ' মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ SR অইল লিমিটেড অপশ্যন নম্বৰ 4 কেতিয়াবা আপোনালোকক শ্বৰ্টত EOL বুলিও দিব পাৰে চ' মনত ৰাখি ল'ব ফুল ফৰ্মটো আৰু এইটো কেতিয়া চুক্তিবদ্ধ হৈছিল জানেনে চনটো 2005 চনত হৈছিল মনত ৰাখিব কুৱেশ্যন নম্বৰ 9 ONGC was found on চ' ONGC এতিয়া কেতিয়া গঠন হৈছিল আপোনালোকে সকলোৱে শুনিছে ONGC চ' ONGCৰ প্ৰথমতে আপোনালোকে কওকচোন যে ইয়াৰ ফুল ফৰ্মটো কি হয় বাৰু চ' ইয়াৰ ফুল ফৰ্মটো হৈছে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন আৰু ইয়াৰ গঠন কেতিয়া হৈছিল চ' ইয়াৰ গঠন হৈছিল আপোনাৰ অপশ্যন নম্বৰ 3 টো শুদ্ধ হ'ব 14 আগষ্ট 1956 কুৱেশ্যন নম্বৰ 10 দ্য হেডকোৱাৰ্টাৰ্ছ অফ ONGC ইজ লোকেটেড ইন চ' এতিয়া ONGCৰ হেডকোৱাৰ্টাৰ ক'ত আছে বাৰু মুখ্য কাৰ্যালয় ক'ত আছে আপোনালোকে গম পালে যে কেতিয়া গঠন হৈছিল চ' ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে চ' হেডকোৱাৰ্টাৰ আছে আপোনাৰ অপশ্যন নম্বৰ 2 নিউ দিল্লীত আছে আৰু জেগাটোৰ নাম হৈছে আপোনাৰ যদি প্লেচটো আপোনালোকৰ কিতাপত দিয়া থাকে বসন্তকুঞ্জ ঠিক আছে বসন্তকুঞ্জ KUNG কুৱেশ্যন নম্বৰ 11 অইল ইণ্ডিয়া লিমিটেড ৱাজ ফাউণ্ডেড অন চ' এতিয়া আপোনালোকে কওক অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে ইয়াত আপোনাৰ 18 ফেব্ৰুৱাৰী দিছে আৰু চন কেইটা বেলেগ বেলেগ দিছে 56 57 58 59 এতিয়া কোনটো চনত হৈছিল বাৰু অইল ইণ্ডিয়া লিমিটেড ONGCৰ কথা আপোনালোকে গম পালে এতিয়া অইল ইণ্ডিয়া আপোনাৰ মনত ৰাখিব অপশ্যন নম্বৰ 4 টো শুদ্ধ হ'ব 18 ফেব্ৰুৱাৰী 1959ত হৈছিলে কুৱেশ্যন নম্বৰ 12 হাউ মেনি মহাৰত্ন কোম্পানীজ আৰ দেয়াৰ ইন ইণ্ডিয়া এজ পাৰ অন অক্টোবৰ 2023 চ' আপোনালোকক সুধিছে 2023 চনৰ অক্টোবৰ অনুসৰি ভাৰতত এতিয়া বৰ্তমান কিমানটা মহাৰত্ন কোম্পানী আছে আপোনালোকে শুনিছে মহাৰত্ন এটা থাকে তাৰপাছত এটা থাকে আপোনাৰ নৱৰত্ন ঠিক আছে এই এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এক্সামত আহি থাকে চ' 2023 অনুসৰি যদি আপোনালোকে চাই মানে অক্টোবৰ এতিয়ালৈকে বা ডিচেম্বৰলৈকে ধৰি লওক তেতিয়াহ'লে আপোনালোকৰ আমাৰ ইণ্ডিয়াত এতিয়া বৰ্তমান 13টা মহাৰত্ন কোম্পানী আছে কেতিয়াবা আপোনালোকৰ এক্সামত এনেকৈ কুৱেশ্যন দি দিব পাৰে যে অপশ্যন দিব 4টা কোম্পানীৰ সুধিব যে তলৰ কোনটো মহাৰত্ন কোম্পানী চ' তাৰ কাৰণে আপোনালোকে মহাৰত্ন কোম্পানী কি হয় গোটেইকেইটা জানিব লাগিব মই আপোনালোকক এখন লিষ্ট দেখাই আছোঁ এখন চাওক কি আছে চাওক মহাৰত্ন কোম্পানীত চ' প্ৰথমতে আছে BHEL BPCL CIL গেইল আছে তাৰপাছত HPCL হয় IOCL NTPC ONGC পাৱাৰ গ্ৰিড আছে SAIL আছে RECL PFC অইল এই গোটেইকেইটা কোম্পানী আপোনাৰ গভৰ্ণমেণ্ট কোম্পানী হয় লগতে ইয়াক মহাৰত্ন কোম্পানীৰ গ্ৰেড দি থৈ দিছে চ' আপোনালোকে যদি পাৰে এই গোটেইকেইটা কোম্পানীৰ নাম মুখস্থ কৰি ল'ব কুৱেশ্যন নম্বৰ 13 এতিয়া আপোনালোকক সুধিছে নৱৰত্ন কোম্পানী কেইটা আছে আমাৰ এতিয়া 2023 অনুসৰি চ' এই প্ৰশ্নটো এটা অলপ মানে কনফিউজ হৈ আছে কাৰণ আপোনালোকে যদি বহুত বেলেগ বেলেগ ৱেবছাইটত চাই তেতিয়াহ'লে দেখিব বেলেগ বেলেগ দিয়া আছে কিন্তু মই এটা ৱেবছাইট চাইছিলোঁ কোনটো ৱেবছাইট হয় মই আপোনালোকক দেখাই আছোঁ এই যিটো ৱেবছাইট দেখিছে ডিপাৰ্টমেণ্ট অফ পাব্লিক এণ্টাৰপ্ৰাইজ এই ৱেবছাইটত যদি আপোনালোকে যায় ইয়াত যিটো দেখিছে অপেন বুলি ইয়াত যদি ক্লিক কৰে তেতিয়াহ'লে এটা PDF ডাউনলোড হয় ইয়াত আপোনালোকে মহাৰত্ন নৱৰত্ন মিনিৰত্ন এই গোটেইকেইটা কোম্পানীৰ লিষ্ট পাই যাব ইয়াৰ মতে আপোনাৰ 16টা আছে আৰু বহুতকেইটা ৱেবছাইটত দেখিব 13টা আছে ক'ৰবাত 14টা কিন্তু এই ৱেবছাইটটোত আপোনালোকে যদি যায় 16টা পাব চ' অপশ্যনটো আপোনালোকে 16টা যদি থাকে 16টা দিব কিন্তু আপোনালোকে এতিয়া নিজে এবাৰ ৰিচাৰ্চ কৰি চাওক যে কেইটা আছে টোটেল কুৱেশ্যন নম্বৰ 14 নোটছ অন হুইচ ডিনমিনেশ্যন হেজ দ্য পৰ্ট্ৰেইট অফ মহাত্মা গান্ধী প্ৰিণ্টেড অন ডেম মানে সুধিছে কোনটো নোটত ওপৰত মহাত্মা গান্ধীৰ প্ৰতিকৃতি ছপা হৈছে 2000 নোটত 500 নে 100 আপোনালোকে সকলোৱে গম পায় পইচা যিকেইটা নোটৰ কথা কৈছে আপোনালোকে যদি দেখিছে গোটেইকেইটা নোটৰ ওপৰতে আমি মহাত্মা গান্ধীৰ ছবি দেখা পাওঁ চ' ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব অপশ্যন নম্বৰ 4 অল অফ দি এবভ হ'ব কুৱেশ্যন নম্বৰ 15 হাউ মেনি লেংগুৱেজেছ আৰ প্ৰিণ্টেড অন দ্য 500 ৰূপী বেংক নোট চ' 500 টকীয়া যিটো আপোনালোকৰ নোট আছে সেই নোটটোত কিমানটা ভাষা ছপা কৰা হয় মই আপোনালোকক দেখাই দিছোঁ চ' প্ৰথমতে শুদ্ধ এনচাৰটো চাই লওক ইয়াৰ 15টা ইয়াত লেংগুৱেজ ছপা কৰা হয় চ' ইয়াত কি লেংগুৱেজ ছপা কৰা হয় মই আপোনালোকক
ইয়াত দি দিছোঁ যদি বিচাৰে লিখি লওক আছামিজ আছে বেংগলী আছে গুজৰাটী কানাড়া কাশ্মীৰী কংকানী মালায়ালাম মাৰাঠী নেপালী উৰিয়া পাঞ্জাবী সংস্কৃত তামিল তেলেগু এণ্ড উৰ্দু চ' এইকেইটা হৈছে ঠিক আছে এই ইয়াত 15টা আছে আপোনালোকে যদি গন্তি কৰি চায় Question number 16 in which year Food Safety and Standards Act was enacted in India মানে কোন বছৰত ভাৰতত খাদ্য সুৰক্ষা আৰু মান আইন প্ৰণয়ন কৰা হৈছিল বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে আপোনাৰ 2006 চনত মানে অপচন নম্বৰ 3 টো শুদ্ধ হ'ব Question number 17 when was the Federation of India Chambers of Commerce and Industry যেটো আমি শৰ্টত FICCI বুলি কম বা ফিকি বুলি কয় বহুতে এটো এস্টাবলিশ হৈছিল সুধিছে সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে 1927 অপচন নম্বৰ 2 এটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় Question number 18 The headquarter of Federation of India Chambers of Commerce and Industry is located in already আপোনালোকে গম পালে যে ইয়াৰ এস্টাবলিশ কেতিয়া হৈছিল এতিয়া আপোনালোকক খুদিছে যে ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে বাৰু সো ইয়াৰ হেডকোৱাৰ্টাৰটো আছে আপোনাৰ নতুন দিল্লীত অপচন নম্বৰ 1 Question number 19 The Comptroller and Auditor General যেটো আমি শৰ্টত CAG বুলি কওঁ বা CAG of India is established under which article of our Indian Constitution মানে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক আমাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত প্ৰতিষ্ঠা হয় ইয়াত অপচনত 146 দিছে আৰ্টিকল 147 আৰ্টিকল 148 নে আৰ্টিকল 150 সো CAG ঠিক আছে কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেলৰ কথা যদি আপোনালোকক খুদে তেতিয়াহলে অপচন নম্বৰ 3 টো শুদ্ধ হ'ব 148 Question number 20 এটা একদম সহজ প্ৰশ্ন আজি আপোনালোকৰ কাৰণে ৰাখিছো এটো আছিল আমাৰ আজি শেষৰটো প্ৰশ্ন এটা আপোনালোকে সকলোৱে কমেন্টত জনাওক যে গ্ৰীণ ৰিভলিউচনৰ ফাদাৰ বুলি কলে আপোনালোকে কাক চিনি পায় সেউজ বিপ্লৱৰ পিতৃ কোন হয় আপোনালোকৰ কাৰণে চাৰিটা অপচন আছে সো কোনটো শুদ্ধ এনসাৰ হ'ব কমেন্টত আপোনালোকে সকলোৱে জনাব সো আজি ভিডিওটো যদি ভাল লাগিল তেতিয়াহলে এটা লাইক আৰু কমেন্ট কৰিব নাপাহৰিব